সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কিতাপৰ কথা পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছোঁ। তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে মোৰ আগৰ যিটো কিতাপৰ কথা বৰ্ণনা কৰিছোঁ সেই ভিডিঅ'টো এবাৰ তোমালোকে চাই ল'বা, তাৰপিছত এই উত্তৰসমূহ লিখিবা। এতিয়া আহোঁ প্ৰশ্ন উত্তৰৰ শিতানলৈ। ইয়াতে চমু প্ৰশ্ন আছে যে প্ৰথম প্ৰশ্ন, ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ? আমি সকলোৱে জানো চীন দেশৰ আৱিষ্কাৰ। ২ নম্বৰ প্ৰশ্ন, গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে: কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব। তোমালোকে যদি প্ৰশ্নটোৰ উত্তৰ ঊৰ্ধ্বকমাৰ ভিতৰত যদি দিব খোজা, তেতিয়াহ'লে তোমালোকে চেণ্টেন্সটো যেনেধৰণে দিয়া আছে ঠিক এজ ইট ইজ তেনেধৰণে লিখিব লাগিব। নিজাকৈ যদি লিখা তেতিয়াহে তোমালোকে নিজা ধৰণে ঊৰ্ধ্বকমা নিদিয়াকৈ লিখিব পাৰিবা। ৪ নম্বৰ প্ৰশ্ন, বিদ্যাৰ অনুশীলন নহ'লে কি হয়? বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। ৫ নম্বৰ প্ৰশ্ন, কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্ৰচলিত আছে? কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশ আৰু আলবানিয়াত প্ৰচলিত যোজনা প্ৰচলিত আছে। চীন দেশত প্ৰচলিত যোজনা অনুসৰি কিতাপ মেলা মানেই লাভ, বিদ্বান লোকে চোৰাং কাম নকৰে। প্ৰথমবাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনৰ সৈতে চিনাকি হোৱা। দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ'লে তেওঁ পাঁচগাড়ী কিতাপ পঢ়ি ল'ব লাগে। এইটো হৈছে চীন দেশত প্ৰচলিত যোজনা। আৰু পিছৰ যোজনাটো হৈছে আলবেনিয়াত প্ৰচলিত যোজনাটো হৈছে যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু ৪টা। খৰ ২ নম্বৰ বা ৩ নম্বৰৰ প্ৰশ্ন উত্তৰ হৈছে ১ নম্বৰ, হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? উত্তৰত লিখিব পাৰিবা। হেলেন কেলাৰে তেখেতৰ আত্মজীৱনীত উল্লেখ কৰিছে, সাহিত্যই মোৰ নন্দন কানন, ইয়াত মোৰ ভূত নথকা নহয়। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগতে নিসংকোচে সহজভাৱে কথা পাতে। ঊৰ্ধ্বকমাৰ ভিতৰত এইখিনি লিখিবা। এনেধৰণৰ কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল। প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় বুজিছা। মই পাঠটোত কৈছিলোঁ, পাঠটো যেতিয়া মই বৰ্ণনা দিছিলোঁ, হেলেন কেলাৰে তেওঁ নিজৰ শৰীৰৰ অসক্ষমতাৰ কথা জানিও তেখেতে কি কৰিছিল? সাহিত্য সাধনাত মনোনিৱেশ কৰিছিল আৰু তেখেতে সেইকাৰণে কৈছে, সাহিত্যই মোৰ নন্দন কানন, ইয়াত মোৰ ভূত নথকা নহয়। তেওঁৰ আগ্ৰহ সাহিত্যৰ প্ৰতি আছে বাবেই তেওঁ সাহিত্যক ভাল পাইছিল। সেইকাৰণে তেওঁ কৈছে, কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মানে শৰীৰৰ কোনো বাধাই মোক কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। আৰু এই কিতাপসমূহে তেওঁৰ লগত সহজভাৱে কথা পাতে বা তেওঁৰ লগত বন্ধুত্ব গঢ়ি তোলে। এই কথাখিনিকে ক'ব খোজা হৈছে। ২ নম্বৰ প্ৰশ্নটো চোৱা, আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি হ'ল, ঊৰ্ধ্বকমাৰ ভিতৰত তুলি দিয়া হৈছে, হে মোৰ অসমীয়া মিত্ৰসকল। তোমালোকে নিশ্চয় দেখিছা অসমীয়া মত হুঁচৰিকাৰ আছে। সেই সময়ত কি আছিল? দীৰ্ঘইকাৰ বা দীৰ্ঘ উ এনেকুৱা ধৰণৰ আখৰবিলাক খুব কমেই লিখিছিল। তেতিয়া আখৰৰ গতটোৱে এনেধৰণৰ আছিল। তোমালোকে ঊৰ্ধ্বকমা ক্লজ কৰি লিখিলে এনেধৰণে লিখিব লাগিব। যদি তোমালোকে ঊৰ্ধ্বকমা ক্লজ নকৰি নিজা ভাষাত লিখা, তেতিয়াহ'লে তোমালোকে কি কৰিবা?
তোমালোকে তেতিয়া নিজা ধৰণে ধৰি লোৱা বৰ্তমান যিটো অসমীয়া সেই অসমীয়া লিখিব পাৰিবা, অৰ্থাৎ মত দীঘৰিকাৰ লিখিব পাৰিবা, এনেধৰণৰ কথাবিলাক। এতিয়া চোৱা, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়, কিন্তু যদি সভ্য আৰু সুখী হ'ব খোজা তেন্তে কৃষি আৰু শিল্পকৰ্মত ইংৰাজৰ দৰে পাৰ্গত হ'বলৈ পুৰুষাৰ্থ কৰা। তোমালোক নিশ্চয় অজ্ঞান আৰু সেই বিদ্যাৰ ভূ নোপোৱা আৰু জানিবলৈকো শ্ৰম নকৰা। অৰ্থাৎ বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল। যিকোনো বিষয়ত পাৰ্গত হ'বলৈ হ'লে সেই বিষয়ক জ্ঞান তথা বিদ্যা প্ৰথমে আহৰণ কৰি ল'ব লাগে। তেতিয়াহে কৃষি, শিল্পকৰ্ম আদি সকলোতে এটা উন্নত সভ্যতাৰ সমকক্ষ হৈ সভ্য আৰু সুখী হ'ব পৰা যাব। ইয়াৰ কথাখিনিৰ অন্তৰালত আনন্দৰাম ঢেকীয়াল ফুকনে কৈছে, মানুহ যদি সভ্য আৰু সুখী হ'ব খোজে তেতিয়াহ'লে কি কৰিব লাগিব, কাক অনুকৰণ কৰিবলৈ কৈছে? ইংৰাজৰ অনুকৰণ কৰিবলৈ কৈছে। ইংৰাজ সেইখিনি সময়ত সকলোতকৈ জ্ঞানী আৰু চতুৰ লোক আছিল তেওঁলোক, আৰু তেওঁলোকে জ্ঞানৰ পৰিসৰেৰে তেওঁলোকে কি কৰিছিল, সকলোখিনি বস্তু তেওঁলোকে কি কৰিছিল, নিজৰ আয়ত্তলৈ লৈ গৈছিল। যাৰ কাৰণে আনন্দৰাম ঢেকীয়াল ফুকনে কৈছে যে আমি এতিয়া কি হৈ আছোঁ, নিশ্চয় অজ্ঞান আৰু বিদ্যাৰ আমি ভূ নাপাওঁ। তোমালোকে নিশ্চয় জানা, সেইখিনি সময়ত আমাৰ অসমত অসমীয়া ভাষা আঁতৰাই বঙলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ বাবে আমাৰ অসমীয়া ভাষাটোৰ অৱস্থা তেনেই থৰক-বৰক অৱস্থাৰ সৃষ্টি হৈছিল। আৰু সেই সূত্ৰে আনন্দৰাম ঢেকীয়াল ফুকনে এইখিনি কথা কৈছে যে যদি জ্ঞানী আৰু আগবাঢ়ি যাব খোজা, সুখী হ'ব খোজা, সভ্য হ'ব খোজা, তেতিয়াহ'লে কি কৰিব লাগিব, আমি ইংৰাজক অনুকৰণ কৰিব লাগিব, আমি জ্ঞান আহৰণ কৰিব লাগিব। তেতিয়াহে আমি কি কৰিম, সকলো ফালে কৃষিয়ে হওক, শিল্পকৰ্মতে হওক, সকলোতে আমি আগবাঢ়ি যাব পাৰিম আৰু অন্যান্য উন্নত সভ্যতাৰ সমকক্ষ হৈ আমি কি কৰিব পাৰিম, সকলোৰে লগত সমানে ফেৰ মাৰিব পাৰিম। তাৰ পিছৰ প্ৰশ্নটো হৈছে, দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে? প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে বিভিন্ন ধৰণে উপকৃত কৰে। গ্ৰন্থৰ অধ্যয়নে মানুহৰ জ্ঞানক পৰিসৰ বঢ়ায়। জ্ঞানে মানুহক জীয়াই ৰাখিছে। জীৱনৰ সংসাৰৰ জটিলতাক উপলব্ধি কৰিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। যুগ যুগ ধৰি মানুহে লাভ কৰা অভিজ্ঞতা, জ্ঞান, সত্যানুসন্ধান আৰু জীৱনমুখী চিন্তা কিতাপৰ মাজত সঞ্চিত হৈ আছে, যিসমূহে মানুহক ভবাই তোলে আৰু জীৱন-যাপনৰ সহজ, শুদ্ধ আৰু পবিত্ৰ পথৰ সন্ধান দিয়ে। কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে, জীৱন-যাপনৰ মান উন্নত কৰে। তোমালোকে নিশ্চয় বুজিছা যে আমি কিয় গ্ৰন্থ অধ্যয়ন কৰিব লাগে। গ্ৰন্থ অধ্যয়নে মানুহৰ কি হয়, জীৱনৰ জটিলতাক উপলব্ধি কৰিবলৈ সুযোগ দিয়ে, সুবিধা দিয়ে। যুগ যুগ ধৰি মানুহে যি জ্ঞান অভিজ্ঞতা লাভ কৰি আহিছে, যি সত্যানুসন্ধান বা যি জীৱনমুখী চিন্তা কিতাপৰ মাজত সঞ্চিত হৈ আছে, আৰু সেইসমূহ কি হয়, সেইসমূহ কিতাপৰ যোগেদিয়ে মানুহে কি হয়, নিজৰ জীৱন যাত্ৰাৰ মান উন্নত কৰিব পাৰে। শাসন কাৰ্য নিয়াৰিকৈ আৰু সত্যৰ আলোকত পৰিচালিত কৰাৰ বাবে কিতাপেই উচিত পথৰ সন্ধান দিয়ে। তোমালোকে নিশ্চয় প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। 4 নম্বৰ, সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে? হেলেন কেলাৰৰ জীৱনীৰ আঁত ধৰি বিচাৰ কৰা। পুনৰ কৈছোঁ, সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে? হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। হেলেন কেলাৰে কেঁচুৱাতে দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাবলগীয়া হৈছিল। কলা মানুহৰ কাৰণে বিশেষভাৱে সজা কিতাপহে তেওঁ পঢ়িব পাৰিছিল। অথচ এইগৰাকী মহিলাই তেখেতৰ আত্মজীৱনীত মত প্ৰকাশ কৰিছে যে সাহিত্যই মোৰ নন্দনকানন, ইয়াত মোৰ ভূত নথকা নহয়, কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগতে নিসংকোচে সহজভাৱে কথা পাতে। সাহিত্যৰ প্ৰতি থকা এনে অগাধ প্ৰীতিৰ বলতেই জীৱনৰ এনে প্ৰতিবন্ধকতাক নেওচি হেলেন কেলাৰে জীৱনটোক নতুনকৈ উদ্ভাসিত কৰিব পাৰিছিল। 5 নম্বৰ প্ৰশ্নটো চোৱা,
কিন্তু সহজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে। কথাষাৰ ব্যাখ্যা কৰা। উত্তৰত ক'ব পাৰি, মানুহে যুগ যুগ ধৰি লাভ কৰা জ্ঞান, অভিজ্ঞতা, বিচাৰ বুদ্ধি, সত্যানুসন্ধান সকলো কিতাপৰ পাতত সঞ্চিত হৈ থাকে। সেইবাবে কিতাপ সকলোৰে শ্ৰদ্ধেয়। কিতাপৰ সঞ্চিত জ্ঞানৰ ভেটিতেই সভ্যতাই বিকাশ লাভ কৰে। পৃথিৱীত যিমানবোৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, মহৎ ব্যক্তিৰ আত্মজীৱনী বা অন্যান্য বিষয়ৰ সহজ কিতাপ লিখা হৈছে, সেই সকলোতে আছে মানৱৰ অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা, যি মানুহক ভবাই তোলে আৰু জীৱন-যাপনৰ সহজ, শুদ্ধ আৰু পবিত্ৰ পথৰ সন্ধান দিয়ে। একোখন সহজ বা উৎকৃষ্ট সাহিত্যই চিৰদিন চিৰকাল মানুহক আকৰ্ষণ কৰি আহিছে আৰু পাঠকৰ অন্তৰাত্মাত সঁহাৰি তুলি সংসাৰৰ জটিলতা অনুধাৱন কৰাত প্ৰেৰণা যোগাই আহিছে। তোমালোকে বুজি পাইছা চাগে যে মানুহৰ একোখন কিতাপে কি কৰে, চিৰদিন চিৰকালে মানুহক আকৰ্ষণ কৰে যদি কিতাপখন ভাল কিতাপ হয়, আৰু ই মানুহৰ অন্তৰাত্মাত কি কৰে, সঁহাৰি তুলি মানুহৰ জীৱনৰ যিবিলাক সংসাৰৰ যিবিলাক জটিলতা, সেই জটিলতাবিলাক পূৰণ কৰাত বা অনুধাৱন কৰাত কি কৰে, কিতাপে প্ৰেৰণা যোগায়। মনক শান্তি আৰু প্ৰবোধন কৰিবলৈও এই সহজ কিতাপসমূহৰ ভূমিকা অসীম। এই সহজ বা মহৎ গ্ৰন্থসমূহৰ কোনো ব্যক্তিবিশেষৰ নহয়, ই সমগ্ৰ মানৱ জাতিৰে উমৈহতীয়া সম্পত্তি। তোমালোকে চাগে বুজিছা, এখন ভাল কিতাপে এজন ব্যক্তিৰ অকল মনৰ কথাকে নকয় বা এজন ব্যক্তিক বা এখন সমাজক অকল সাঙুৰি নলয়। সেই ভাল কিতাপখনে কি কৰে, গোটেই জগতত কি হয়, সকলোৰে এক উমৈহতীয়া সম্পত্তি হিচাপে যুগে যুগে ৰৈ যায়। গতিকে তেনে সহজ বা মহৎ একোখন কিতাপ ধ্বংস কৰা মানে লেখকৰ লগতে সহস্ৰ মানৱ জাতিৰ বিচাৰ বিবেচনা আৰু যুক্তি বুদ্ধিকে হত্যা বা ধ্বংস কৰা বুজায়। গতিকে তোমালোকক কৈছে যে এখন ভাল কিতাপ ধ্বংস কৰা মানে লেখকৰ লগতে, লেখককতো হত্যা কৰা বুজায়েই, লগতে গোটেই মানৱ জাতিৰ যিমান বিচাৰ বিবেচনা, বুদ্ধি, যুক্তি থাকে, সকলোবিলাক যেন কি হয়, কিতাপখন ধ্বংসৰ লগে লগে সকলোখিনি যেন শেষ হৈ যায়। এতিয়া আহোঁ আমি দীঘল প্ৰশ্নৰ শিতানলৈ। ইয়াতে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 বা 5 দিছে। এটা কথা জানিবা, যদি তোমালোকক এই প্ৰশ্নটোকে 3 নম্বৰো দিয়ে, তোমালোকে নিজে সংক্ষেপ কৰি লিখিব পৰা হ'ব লাগিব। গতিকে প্ৰশ্ন উত্তৰবিলাক ভালদৰে বুজি ল'বা। দীঘল প্ৰশ্নৰ 1 নম্বৰটো হৈছে, অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়, পাত্ৰীৰ সহায়ত আলোচনা কৰা। উত্তৰত ক'ব পাৰি, জীয়াই থাকিবলৈ জ্ঞান অপৰিহাৰ্য। জ্ঞান কিতাপৰ মাজত থূপ খাই থাকে। অধ্যয়নৰ যোগেদি কিতাপৰ পৰা মানুহে জ্ঞান আহৰণ কৰিব পাৰে। সংসাৰৰ জটিলতা বুজিবলৈ, মনক শান্তি দিবলৈ, বুদ্ধিক মুকলি কৰিবলৈ, অনুভূতিক চোকা কৰিবলৈ জ্ঞান আৱশ্যকীয়। কিতাপৰ পৰা লাভ কৰা জ্ঞানক কেৱল যে শিক্ষিত লোকেই শ্ৰদ্ধা কৰে, এনে নহয়। অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়। কাৰণ কিতাপৰ মাজত সঞ্চিত জীৱনমুখী চিন্তা, অভিজ্ঞতা তথা জ্ঞানে মানুহৰ জীৱন-যাপন যে সহজ শুদ্ধ কৰি তোলে, সেই কথা গাঁৱলীয়া চহা লোকেও উপলব্ধি কৰে। বিভিন্ন দেশৰ অনাখৰি চহা লোকৰ মাজত প্ৰচলিত যোজনাসমূহেও এই কথাৰ নিদৰ্শন দাঙি ধৰে। চীন দেশৰ এটা যোজনাত কোৱা হৈছে, কিতাপ মেলা মানেই লাভ। বিদ্বান লোকে চোৰাং কাম নকৰে। যদিহে কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে, তেনেহ'লে তেওঁ 5 কাঁড়ি কিতাপ পঢ়ি ল'ব লাগে। আকৌ আলবেনিয়াত প্ৰচলিত যোজনা অনুসৰি যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু 4টা। এইখিনি বিশ্লেষণ মই মোৰ আগৰ কিতাপৰ কথা পাঠটোত মই বিশ্লেষণ কৰিছোঁ, গতিকে এতিয়া মই দুনাই নকওঁ। অৰ্থাৎ শিক্ষিত জ্ঞানী লোকৰ দৃষ্টি সূক্ষ্ম আৰু বিবেচনাও তীক্ষ্ণ। এনেদৰে অনাখৰি চহা লোকৰ মাজত জ্ঞানৰ সমাদৰ পুৰণি কালৰ পৰাই চলি আহিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে, কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব। কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰত আমি ক'ম, আজি ছপা যন্ত্ৰৰ যুগত কিতাপ ওলাইয়ে আছে, লিখিয়ে আছে আৰু ওলাইয়ে থাকিব। কিন্তু এই সকলো কিতাপ পঢ়ি শেষ কৰাটো সম্ভৱ নহয়, প্ৰয়োজনো নাই।
এনে প্ৰসংগতে ইংৰাজ দাৰ্শনিক বেকনে গ্ৰন্থ অধ্যয়ন সম্পৰ্কে এনেদৰে কৈছিল, কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চুবাব আৰু হজম কৰিব। কথাখিনিৰ তাৎপৰ্য এনেধৰণৰ, জৱাহৰলাল নেহৰুৰ নতুন কিতাপ এখন ওলাইছে, কেনেধৰণৰ পাত লুটিয়াই চাওঁচোন। এয়ে হ'ল কিতাপখনৰ সোৱাদ লোৱা বা চাকি চোৱা। আজি বতৰ ডাৱৰীয়া, বিশেষ কাম কাজো নাই, চাওঁ বিচনাখনত পৰি ডিটেক্টিভ উপন্যাস এখনকে পঢ়োঁ। একে পঢ়াই কিতাপখন শেষ হ'ল, কি পঢ়িলোঁ ক'ব নোৱাৰোঁ। কোনোবাই সুধিলেও ভালকৈ ক'ব নোৱাৰোঁ। এয়া হৈছে কিতাপখন গিলি থোৱা। আবেলি বজাৰলৈ ওলাই গৈ দোকানত হেলেন কেলাৰৰ আত্মজীৱনীখন দেখিবলৈ পাই লৈ আহিলোঁ। কিতাপখন পঢ়িবলৈ লৈ দেখিলোঁ যে এফালৰ পৰা পঢ়িবলৈ মন যোৱা নাই, মাজে মাজে জঁপিয়াই গৈছোঁ, কিন্তু হঠাতে চকুত পৰিল সাহিত্যই মোৰ নন্দনকানন, ইয়াত মোৰ ভূত নথকা নহয়। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। এওঁলোকে মোৰ লগতে নিসংকোচতে কথা পাতে। হেলেন কেলাৰে কেঁচুৱাতে দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ অন্ধ আৰু কলা মানুহৰ বাবে বিশেষভাৱে সজা কিতাপহে পঢ়িব পাৰে, অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনেধৰণৰ প্ৰীতি প্ৰকাশ কৰিছে। কি বিপৰীত কথা। তুমি খন্তেক ৰলা, মৰ্মাৰ্থখিনি বুজিবলৈ চেষ্টা কৰিলা, এই কিতাপ এখন চোবাই পাগুলিয়াই হজম কৰা। এতিয়া তোমালোকে চাগে বুজিলা যে কিতাপ কেনেকৈ সোৱাদ লৈ মানুহে কিছুমানে গিলে, কিছুমানে জ্ঞান অৰ্জন কৰে, কেনেকৈ এইকেইটা উদাহৰণৰ যোগেদি আমাক প্ৰশ্নটোৰ উত্তৰ বুজাই দিছে। ৩ নম্বৰ প্ৰশ্নত কৈছে, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়, কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা। এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে বুজি নিজাকৈ লিখিবা, কেতিয়াও প্ৰশ্নৰ উত্তৰ মুখস্থ নকৰিবা। যদি তোমালোকৰ ইয়াতে শব্দবোৰ ভাল লাগিছে, সেই শব্দবোৰ আহৰণ কৰিবা আৰু নিজাকৈ লিখাৰ চেষ্টা কৰিবা। পুনৰবাৰ কৈছোঁ দেই। উত্তৰত আমি ক'ম, বিদ্যা বা জ্ঞান জীয়াই থাকিবৰ কাৰণে অতি লাগতিয়াল। জীৱনৰ বা সংসাৰৰ জটিলতা বুজিবলৈ, মনক শান্তি দিবলৈ, অনুভূতি চোকা কৰিবলৈ, বোধ শক্তি বঢ়াবলৈ জ্ঞান অপৰিহাৰ্য। বিদ্যা বা জ্ঞান কিতাপ অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি। কিতাপৰ মাজত সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাই মানুহক পবিত্ৰ পথৰ নিৰ্দেশ কৰে। মানুহে সহজ শুদ্ধভাৱে জীৱন যাপন কৰিব পাৰে। জীৱন যাপনৰ মান উন্নত কৰিবলৈও বিদ্যা শিক্ষাৰ প্ৰয়োজন। একোটা জাতি বা একোখন সমাজ উন্নতিৰ মূলতে হৈছে বিদ্যা আৰু জ্ঞান। কোনো কামত হাত দিবলৈ হ'লে প্ৰথমতে সেই বিষয়ৰ বিদ্যা আৰু জ্ঞান আহৰণ কৰি ল'ব লাগিব, তেতিয়াহে সেই কামত সফল হ'ব পাৰি। বিদ্যা আৰু জ্ঞানৰ এনে মহৎ আৰু উপকাৰী ভূমিকাৰ কথা অনুধাৱন কৰিয়েই আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া মিত্ৰসকলক বিদ্যা অৰ্জন কৰি সকলো কৰ্মতে পাৰ্গত তথা পুৰুষাৰ্থ হ'বলৈ আহ্বান জনাইছে। কাৰণ সভ্য আৰু সুখী জীৱন যাপন কৰিবলৈ বিদ্যা আৰু জ্ঞানৰ দৰে আন একো উপকাৰী আৰু মহৎ সম্বল এই জগতত একোৱেই নাই। তোমালোকে চাগে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা? মই তোমালোকক আগৰ প্ৰশ্নটো এইখিনি কথা কৈছোঁ। ৪ নম্বৰ প্ৰশ্নটো হৈছে, কিছুমান কিতাপ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়, পাঠটোৰ সহায়ত বুজাই লিখা। উত্তৰত ক'ম আমি, কিতাপৰ মাজত জ্ঞান সঞ্চিত আৰু সংৰক্ষিত হৈ থাকে। কিতাপ পঢ়িলে জ্ঞানৰ পৰিসৰ বাঢ়ে। জ্ঞানেই হৈছে শক্তি। জ্ঞান বাঢ়িলে বিবেচনা বাঢ়ে, সাহ বাঢ়ে, বুদ্ধি মুকলি হয়। যিমানেই বিদ্যাৰ অনুশীলন হয়, সিমানেই কিতাপৰ সমাদৰ বাঢ়ে। ৰাইজেও নিজৰ অভাৱ অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সজীৱ হ'লে ৰাষ্ট্ৰৰ শাসনত কেৰুণ নালাগে। শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। এই ক্ষেত্ৰত বিশেষ বিশেষ লেখকৰ কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ বিস্তাৰ কৰি দেশ, জাতি তথা সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদি লেখকৰ ৰচনাই আমাৰ ভাৰতবৰ্ষৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে। ইউৰোপতো সেইদৰে ৰুছো, কাৰ্ল-মাৰ্ক্স আদিৰ চিন্তাধাৰাই বা তেওঁলোকৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে। একোখন কিতাপে জ্ঞানৰ যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে, কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়, চলে বিবিধ অত্যাচাৰ। তথাপি সেই পোহৰৰ বিম্ব লোপ নাপায়, লুকাই নাথাকে, ৰাইজৰ নিজৰ গন্তব্যস্থানত উপনীত হৈ গৈ
এনেদৰে সত্যৰ পোহৰ পেলোৱা কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 5 নম্বৰটো চোৱা, আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে, এতিয়া কিতাপেই গুৰু। কথাখিনি পাত্ৰীৰ সহায়ত আলোচনা কৰা। মানুহ জীয়াই থাকিবলৈ জ্ঞান অপৰিহাৰ্য সম্বল। জীৱনৰ সংসাৰৰ জটিলতা বুজিবলৈ, মনক শান্তি আৰু প্ৰবোধ দিবলৈ, অনুভূতি আৰু বুদ্ধিক চোকা কৰিবলৈ জ্ঞানৰ প্ৰয়োজন। জীয়াই থাকিবৰ বাবে নিজৰ প্ৰকৃত সৎ আৰু পবিত্ৰ পথৰ সন্ধান কৰি জীৱন সহজ আৰু শুদ্ধ কৰিবলৈও জ্ঞান অতি উপকাৰী। তোমালোকে এইবিলাক কথা জানাই। জ্ঞানৰ এনে মহত্ব আৰু প্ৰয়োজনীয়তাৰ ফলতেই পুৰণি কালৰ পৰা গুৰুৰ পৰা বিদ্যা শিক্ষা লোৱাৰ পৰম্পৰা আমাৰ সমাজত চলি আহিছে। আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল। সেই দিনত কিতাপ পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল। কিন্তু আজিৰ যুগ যন্ত্ৰৰ যুগ। ছপা যন্ত্ৰৰ আৱিষ্কাৰৰ ফলস্বৰূপে মানুহে কিতাপ লিখিয়ে আছে, ওলায়ে আছে। তাৰে কিছুমান কিতাপ অধ্যয়নৰ যোগেদি আমি জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু সত্যানুসন্ধান লাভ কৰিব পাৰোঁ। স্কুল কলেজত নপঢ়িও মানুহে ঘৰতে কিতাপৰ সহায়ত জ্ঞান অৰ্জন কৰিব পাৰে। সেয়ে কিতাপৰ কথা শীৰ্ষক পাঠটিত কোৱা হৈছে, আজিৰ যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজা ধৰণৰ এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰৰ উপৰিও তোমালোকক মই অতিৰিক্ত প্ৰশ্ন কেইটামান দিছোঁ চোৱা। এইবিলাক খুব ইম্পৰ্টেণ্ট। কিতাপৰ কথা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? হোমেন বৰগোহাঁই সম্পাদিত শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰবন্ধ শীৰ্ষক গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। কিতাপৰ কথা পাঠটিৰ লেখক কোন? ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। তোমালোকে ভাবিছা যে প্ৰশ্নটোৰ উত্তৰটো আমি জানোৱেই, কিন্তু যেতিয়া তোমালোকক কুৱেশ্যন পেপাৰত দিয়া হ'ব তেতিয়া কিন্তু তোমালোকৰ খেলি মেলি লাগিব। প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? মনৰ পক্ষী উভতি উৰে। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা। কেঁচা পাতৰ কঁপনি, শেষ ক'ত? প্ৰফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা কোন বিষয়ত গৱেষণা কৰি কেতিয়া ডক্টৰেট উপাধি লাভ কৰিছিল? লোকসংস্কৃতি বিষয়ত গৱেষণা কৰি 1955 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল। প্ৰফুল্ল দত্ত গোস্বামীৰ সমালোচনামূলক 3খন গ্ৰন্থৰ নাম লিখা। উত্তৰত লিখিবা এই যুগৰ সাহিত্য, সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য। প্ৰফুল্ল দত্ত গোস্বামী কোন আছিল? প্ৰফুল্ল দত্ত গোস্বামী লোকসংস্কৃতিৰ গৱেষক। মনত ৰাখিবা, লোকসংস্কৃতিৰ গৱেষক আৰু অসমৰ বৌদ্ধিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা। আৰু এই প্ৰশ্ন উত্তৰসমূহ তোমালোকক মই মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ তোমালোকে PDF ফাইলটো খুলি তোমালোকে চাব পাৰিবা প্ৰশ্ন উত্তৰসমূহ, আৰু তোমালোকে লিখি ল'বা। আজিলৈ তেন্তে আহোঁ। যদি তোমালোকৰ মোৰ ক্লাছ ভাল লাগিছে তোমালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।